নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি কেইবাটাও খবৰ আছে আপোনালোকৰ কাৰণে সপ্তাহটোৰ প্ৰথম খবৰ। তো প্ৰথম খবৰে আপোনালোকৰ কাৰণে লৈ আহিছো আমাৰ অসমীয়া চলচ্চিত্ৰ নতুনকৈ ৰিলিজ হোৱা বা নতুনকৈ শুভ মুক্তি পোৱা বিদুৰ ভাইৰ ওপৰত ওলাইছে প্ৰথমটো খবৰ। আপোনালোকে বাৰু বিদুৰ ভাই ফিল্মখন চালেগে নে নাই চোৱা কমেণ্ট এটা কৰি জনাব। যদি এতিয়া পৰ্যন্ত বিদুৰ ভাই ফিল্মখন চোৱাগে নাই তেনে প্লিজ এবাৰ আপোনালোকে গৈ চাওকগে। অসমীয়া ফিল্ম বুলি নহয়, আপোনালোকে এই কাৰণেই চাওকগে যে মই এটা ফুল্লি এণ্টাৰটেইনমেণ্ট ল'বৰ কাৰণে এখন ফিল্ম চাবলৈ গৈছোঁ বুলি আপোনালোকে চাওকগে। বিদুৰ ভাইখনে মই আপোনালোকক কৈছোঁ নহয়, পেচা বসুল ফুল এণ্টাৰটেইনমেণ্ট দিব। আপোনালোকৰ যদি ভাল নালাগে ন, তো যদি আপোনালোকৰ ভাল নালাগে দৰকাৰ হ'লে আপোনালোকে মোক আহি গালি দিব। মই আপোনালোকক ইমানটোৱে ক'লোঁ, আপোনালোকে 100% চাই ফিল্মখন মানে যথেষ্ট পৰিমাণে ভাল পাব। ময়ো চাবলৈ গ'লোঁ, মোৰ লগত এজন আপোনাৰ বেংগলী ল'ৰা লৈ গৈছিলোঁ। তো তেখেতে বিদুৰ ভাই প্ৰথমটো ছিৰিজ চোৱা নাই, কিন্তু আমি প্ৰথমটো ছিৰিজ চাইছোঁ। তো তাৰ পাছত আমাৰতো এনেই ভাল লাগিছে, কিন্তু তেখেতে প্ৰথমটো ছিৰিজ চোৱা নাই, দ্বিতীয়টো ছিৰিজ চাইছে। কিন্তু তেখেতে কৈছে যে মই আজিলৈকে অসমীয়া ফিল্ম এনেকুৱা ফুল কমেডি ফিল্ম এতিয়ালৈকে চোৱা নাই, আছামিজ এনেকুৱা ধৰণৰ কমেডি ফিল্ম। গতিকে আপোনালোকেও চাওকগে, খুব মজা পাব। বিদুৰ ভাইখন বিৰাটেই সাংঘাতিক ফিল্ম বনাইছে সুব্ৰত কাকতিয়ে। বাকী বিদুৰ ভাইখনৰ ওপৰত খবৰ ওলাইছে, বিদুৰ ভাইৰ কিমাননো কালেকশ্যন হ'ল বৰ্তমানলৈকে। মই ভিডিঅ'টো আজি বনাই আছোঁ 21 তাৰিখত। তো আমাৰ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ বাৰু কালেকশ্যনৰ বিষয়ে বৰ বেছি আপডেট পোৱা নাযায়, কিন্তু গুগলে কোৱা অনুসৰি বৰ্তমানলৈকে 96 মানে প্ৰায় 1 কোটি 96 লাখ টকা বৰ্তমানলৈকে কালেকশ্যন কৰিছে গ্ৰছ কালেকশ্যন, আৰু নেট কালেকশ্যন 86 লাখ ক্ৰয় কৰি তেওঁলোকে কালেকশ্যন কৰিবলৈ সক্ষম হৈছে বুলি কমেণ্ট ওলাইছে। 19 তাৰিখে ৰিলিজ দিছেহে, তো 21 তাৰিখলৈকে 0.86 কৰোৰ মানে ক'বলৈ গ'লে প্ৰায় 1 কৰোৰ টকাই আৰু। তো ঠিকেই আছে, ভাল কামানি কৰিছে। মোৰ মতে আমাৰ অসমৰ যিমানখিনি নেকি ফিল্ম ইণ্ডাষ্ট্ৰীৰ আপোনাৰ ৰেকৰ্ড আছে, মই ভাবোঁ চব ভংগ কৰিব এইখনে। এই ফিল্মখন আপোনালোকে গোলমাল ধামাল এই ফিল্মবিলাকৰ লগত আপোনালোকে কম্পেয়াৰ কৰিব পাৰে। মই ক'লোঁ আপোনালোকক কম্পেয়াৰ কৰিব পাৰে বুলি এই কাৰণেই কৈছোঁ, কাৰণ সেইবিলাকো কমেডি ফিল্ম আৰু এইখনো কমেডি ফিল্ম। আপোনালোকে সেই দুখনক কম্পেয়াৰ কৰি চাব পাৰে। গোলমাল ধামাল এইবিলাকৰ লগত আপোনালোকে বিদুৰ ভাইখন কম্পেয়াৰ কৰি চাব পাৰে। মানে ইমানেই ধামাকাদাৰ ফিল্ম হৈছে। বাকী এতিয়ালৈকে যদি ফিল্মখন চোৱা নাই তেনে চাবগে। মোৰ এটা খুব আপোনালোকৰ কাৰণে ৰিকুৱেষ্ট থাকিলে। বাকী আৰু এটা কথা, মোৰ বন্ধুৰে ৰাজীৱ দুৱৰী তাতে অভিনয় কৰিছে, আল্টিমেট অভিনয় কৰিছে। আল্টিমেট লুকিষ্ট বুলি নামৰ চেনেলটো আছে। তো তাক একদম প্ৰথম পৰ্যায়ৰ পৰাই লগ পোৱা, ইউটিউবৰ আপোনাৰ যেতিয়া নেকি আমি একেলগতে ষ্টাৰ্ট কৰিছিলোঁ, তো তেতিয়াৰ পৰাই তাক চিনি পাওঁ। গতিকে বিৰাট সাংঘাতিক, চাবগে এবাৰ। আগবাঢ়িছোঁ এতিয়া চিৰিয়াছ খবৰ, মানে মেইন খবৰ ফালে এতিয়া আগবাঢ়িছোঁ। আজি প্ৰথমটো খবৰ ওলাইছে বতৰৰ ওপৰত। বতৰ বিজ্ঞানীয়ে জনাইছে যে ৰাজ্যত পুনৰ সংসাৰী ৰূপ ল'ব পাৰে বতৰে। আহি আছে কাল ঘূৰ্ণি লুপাৰ। কাল ঘূৰ্ণি লুপাৰে অসমৰ লগতে 5খনকৈ ৰাজ্যত চলাব সংসাৰ। বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জাৰি কৰা হৈছে হাই এলাৰ্ট। আজিৰ পৰা কেইদিনমান পূৰ্বে আমাৰ অসমে নহয় আমাৰ ভাৰতবৰ্ষত এক সাগৰীয় ঘূৰ্ণি বতাহ আহিছিলে, যি সাগৰীয় ঘূৰ্ণি বতাহৰ ফলত আমাৰ অসমকে ধৰি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যক একদম জোকাৰি নিছে। ভাৰতৰ বিভিন্ন ৰাজ্যত বানপানী হৈছে, বিভিন্ন ৰাজ্যৰ আপোনাৰ পাহাৰৰ গছ গছনিৰ পৰা ধৰি খহি মেলি ঘৰ দুৱাৰ উটুৱাই মানে অৱস্থা নাইকিয়া কৰিছে। চ' তেনেকুৱা টাইপৰ এতিয়া পুনৰ এটা ঘূৰ্ণি বতাহ আহি আছে বুলি জনাইছে আমাৰ ভাৰতবৰ্ষত। তো তাৰ ফলত আমাৰ অসমকে ধৰি আৰু 5খন ৰাজ্য প্ৰভাৱিত হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত বহুকেইটা আইন সলনি হৈছে, বহুকেইটা নিয়ম সলনি হৈছে। 1 তাৰিখৰ পৰা 1 জুলাই তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত কেইবাটাও নতুনকৈ নিয়ম সলনি হৈছে। এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ পস্কো আইনৰ বিষয়ে। তো পস্কো আইনৰ বিষয়টো আপোনালোকে নিশ্চয় জানে। যদি কোনো লোকে কোনো মহিলাক ৰেপ কৰে তেন্তে তেখেতক পস্কো আইনৰ অধীনত দোষী সাব্যস্ত কৰা হয় আৰু তেখেতক শাস্তি দিয়া হয়। এতিয়া খবৰ ওলাইছে যে পস্কো আদালতৰ বিশেষ ৰায়দান, এজন ব্যক্তিয়ে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলাইছিলে, যাৰ কাৰণে নেকি 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকা জৰিমনা দিছে বুলি জনাইছে। যিজন নেকি অভিযুক্ত আছিলে সেই অভিযুক্তজনৰ নাম আছিলে মঞ্জিল ইছলাম। তো তেখেতে নাবালিকক ধৰ্ষণ কৰিছিলে বুলি জনাইছে। নাবালিক যাৰ বয়স নেকি 18 বছৰৰ তলৰ হয়, তেনেকুৱা এগৰাকী নাবালিকক ধৰ্ষণ কৰিছিলে।
তো 20 বছৰ কাৰাদণ্ড দিছে তো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব মোৰ মতে ৰেপিষ্টবিলাকক তেনেকুৱাই কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কন কন বিদ্যাৰ্থীসকলৰ কাৰণে ল'ৰা ছোৱালীসকলৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে আমাৰ অসমত তৃতীয়টো পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হ'বলৈ গৈ আছে জানুৱাৰী মাহৰ 6 তাৰিখৰ পৰা আৰম্ভ হ'ব প্ৰথমটো পৰ্যায়ৰ গুণোৎসৱ 9 ফেব্ৰুৱাৰীলৈ চলিব ৰাজ্যত 3টা পৰ্যায়ত গুণোৎসৱ মুঠ 3টা পৰ্যায়ত গুণোৎসৱ চলিব বুলি কৈছে 6 তাৰিখৰ পৰা মানে 6 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে আমাৰ অসমত গুণোৎসৱ চলিব বুলি জনাইছে তো সৰু সৰু কন কন ল'ৰা ছোৱালীবিলাকক মোৰ তৰফৰ পৰা আগতীয়াকৈ আন্তৰিক শুভেচ্ছা জনালোঁ তো গুণোৎসৱটো বুলি ক'বলৈ গ'লে এক প্ৰকাৰৰ এইটো এটা পৰীক্ষা ল'ৰা ছোৱালীবিলাকৰ মেধাৱী ল'ৰা ছোৱালী বাছনি কৰা হয় যেনেকৈ নেকি আগতে বৃত্তি পৰীক্ষা আছিলে যেনেকৈ বৃত্তি দিবৰ কাৰণে প্ৰত্যেকখন বিদ্যালয়ৰ পৰা আপোনাৰ ল'ৰা ছোৱালীবিলাকক পঠিওৱা হয় পৰীক্ষা দিবৰ কাৰণে আৰু যোনে বৃত্তি লাভ কৰে তাক সন্মান প্ৰদান কৰে আজিকালি ঠিক তেনেকুৱা ধৰণৰ আৰু গুণোৎসৱ বস্তুটো ঠিক তেনেকুৱাই গোটেই অসম ভিত্তিত পৰীক্ষা পতা হয় ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা বুলিয়ে নহয় গোটেই বিদ্যালয় ল'ৰা ছোৱালীবিলাকক ৰেংকিং দিয়া হয় বিদ্যালয়বিলাকক ৰেংকিং দিয়া হয় যে কোনখন বিদ্যালয়ে ভাল পাৰফৰ্মেন্স কৰিছে কোনজন ল'ৰাই ভাল পাৰফৰ্মেন্স কৰিছে কোনগৰাকী ছোৱালীয়ে ভাল পাৰফৰ্মেন্স কৰিছে তো এইবিলাকক লৈ গুণোৎসৱ আয়োজন কৰা হয় বা তো সেইকাৰণে মোৰ তৰফৰ পৰা সৰু সৰু কন কন ল'ৰা ছোৱালীবিলাকক বহুত বেছি শুভেচ্ছা জনাইছোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা তো গুৱাহাটী মহানগৰীত বিৰাটেই এটা সাংঘাতিক ঘটনা ঘটিছে এজন ৰেপিড' বাইক চালকে এগৰাকী মহিলাক অপদস্থ কৰে এগৰাকী মহিলাক বেয়া ভাষাৰে অভদ্ৰামী কৰে বুলি জনাইছে এজন উবেৰৰ ৰেপিড' ড্ৰাইভাৰে তো ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ মহিলাগৰাকীয়ে এটা ৰাইড বুকিং কৰিছিলে আৰু ৰাইড বুকিং কৰাৰ পাছত সেই মহিলাগৰাকীক নিবৰ কাৰণে যেতিয়া নেকি ড্ৰাইভাৰজন আহিলে ড্ৰাইভাৰজনে কৈছে যে আপুনি যাবৰ কাৰণে বেছিকৈ টকা ভৰিব লাগিব তো জৰলৈকে মানে যাব আৰু তালৈ বোলে বেছি টকা ভৰিব লাগিব তেতিয়া মহিলাগৰাকীয়ে কৈছে যে মইতো ইমানটো টকাত ৰাইডটো বুক কৰিছোঁ মই কিয় বেছিকৈ টকা ভৰিম তেতিয়া মানে সেই পুৰুষজনে বিৰাটেই লেতেৰা ভাষাৰে অভদ্ৰামী কৰিছে মহিলাগৰাকীৰ ওপৰত এটা গোটেই মামলাটোৰ বিষয়টো নাজানো আৰু বাকি যিটো ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ'টো এইটোৱে দেখা পাইছোঁ যে পুৰুষজনে মহিলাগৰাকীক বৰ বেয়া অভদ্ৰামী ভাষাৰে মানে গালি পাৰিছে তো পুৰুষজনে মোৰ মতে তেনেকুৱা ধৰণৰ কৰিব নালাগে বহুতো এনেকুৱা মহিলা আছে বৰ্তমান সময়ত অকলেই ট্ৰেভেল কৰে গুৱাহাটী মহানগৰীত অকলেই তেওঁলোকে গুৱাহাটী মহানগৰীত কিবা কৰি আছে গতিকে তেওঁলোকৰ পৰা যদি সেফ নহয় মহিলাসকল তো সেফ হ'ব কাৰ পৰা তো তেওঁলোকে যাব কেনেকৈ কৰবালৈ নহয় জানো ৰেপিড' ওলোৱাৰ পৰা বিৰাট সুবিধা হৈছে কাৰণ ৰেপিড' বুক কৰাৰ লগে লগে লৈ যাব খুব কম টকাতে হয় সময়ৰ অপব্যয় নহয় গতিকে তেওঁলোকে যদি তেনেকুৱা ধৰণৰ কৰে তো সেই মহিলাসকলৰ কি হ'ব হয় নে নহয় কমেণ্ট এটা কৰি জনাব বাকি সেই যিজন নেকি চালক আছে তো চালকজনৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু তাৰ লগে লগে এইটো কম মানে উবেৰৰ যে নেকি ৰেপিড' আছে বা যি নেকি আপোনাৰ ওলা কিবা কিবি এইবিলাক আছে তো সেই কোম্পানীসমূহে যেতিয়া নেকি কোনোবা এজন ড্ৰাইভাৰক তেওঁলোকৰ সিস্টেমত এনৰোল কৰে তেতিয়া সেই ড্ৰাইভাৰজনৰ মোৰ মতে কেৰেক্টাৰ সাৰ্টিফিকেট লৈ ল'ব লাগে তেতিয়া এটলিষ্ট ভাল হয় গোটেই ঘটনাটো আগবাইছোঁ ইয়াৰ পাছৰ খবৰটো ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জম্মু আৰু কাশ্মীৰৰ পৰা খবৰ ওলাইছে যে জম্মু আৰু কাশ্মীৰত এতিয়া আমাৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ওখ ট্ৰেইনৰ দলংখন উদ্ঘাটন কৰিবলৈ গৈ আছে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি জম্মু আৰু কাশ্মীৰত 15 আগষ্ট তাৰিখৰ দিনাখন গোটেই পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ওখ ট্ৰেইনৰ দলংখন চলিবলৈ গৈ আছে বা উদ্ঘাটন কৰিবলৈ গৈ আছে 15 আগষ্টৰ দিনাখন উদ্ঘাটন কৰিব বুলি কৈছে আৰু এই ট্ৰেইনৰ দলংখন হাজাৰ বছৰ তেনেকৈয়ে থাকিব বুলি জনাইছে মানে সেই ট্ৰেইনৰ দলংখন বিৰাটেই মজবুত আৰু খুব উন্নত মানৰ কোৱালিটিৰে নিৰ্মাণ কৰা হৈছে যাৰ ফলত নেকি হাজাৰ বছৰ থাকিলেও সেই ট্ৰেইনৰ দলংখন একো হ'বলৈ নাই আৰু তেনেকুৱাকৈ বনাবও নোৱাৰে বেয়াকৈ নহয় জানো কাৰণ একদম বহু ওপৰত বনাইছে ট্ৰেইনৰ দলংখন পাহাৰ এৰিয়াত আৰু তাত যদি আপোনাৰ আৰু কেনেবাকৈ তলত পৰিবলৈ হয় এক্সিডেণ্ট হ'বলৈ হয় মানুহৰ মানে নামো নিশান বিচাৰি নাপাব গতিকে তাৰ কাৰণেতো ভালকৈ বনাবই লাগিব আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মাইক্ৰ'ছফ্টৰ ওপৰত তো মাইক্ৰ'ছফ্টৰ ৱেবছাইট ক্ৰেছ হৈ গৈছিলে কোনোবা এজন হেকাৰে নে কোনে বোলে আপোনাৰ হেক কৰি পেলাইছিলে মাইক্ৰ'ছফ্টৰ তেওঁলোকে হেকাৰ নহয় তেওঁলোকে কিবা এটা এণ্টিভাইৰাছ বোলে আপডেট কৰিছিলে যাৰ ফলত নেকি গোটেই পৃথিৱীতে মাইক্ৰ'ছফ্ট ক্ৰেছ হৈ গৈছিলে
এতিয়া বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত যিসকলোকে নেকি এপেলৰ বাহিৰে বেলেগ কম্পিউটাৰ ব্যৱহাৰ কৰে তো তেওঁলোকেতো আপোনাৰ উইণ্ডোজে ব্যৱহাৰ কৰে গোটেই উইণ্ডোজ ক্ৰেছ হৈ গৈছিলে গোটেই ভাৰতবৰ্ষত উইণ্ডোজ ক্ৰেছ হৈ গৈছিলে আৰু যাৰ কাৰণে নেকি উইণ্ডোজ বা মাইক্ৰ'ছফ্টৰ $23 বিলিয়ন টকা লোকচান হয় বুলি জনাইছে কেই ঘণ্টামানৰ কাৰণে তেওঁলোকৰ এনেকুৱা ধৰণৰ ক্ষতি হৈছিলে আৰু আপোনাৰ ক্ৰেছ হৈ গৈছিলে তেওঁলোকৰ ৱেবছাইট কিন্তু সেই কেই ঘণ্টামানতে কেই ঘণ্টাও নহয় কিছু কম সময়ৰ কাৰণে হৈছিলে তো সেই কম সময়তে তেওঁলোকৰ $23 বিলিয়ন টকা তেওঁলোকৰ লোকচান হৈ যায় কাৰণ সেই সময়ত তেওঁলোকৰ শ্বেয়াৰ বিৰাট কমি যায় বুলি জনাইছে মানে ঢেৰ আৰু লোকচান হয় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে এতিয়া বাজাজৰ এখন বাইক ক্ৰয় কৰিবৰ কাৰণে ডিলাৰত যোৱাৰ প্ৰয়োজন নাই খবৰ ওলাইছে যে এতিয়া বাজাজৰ সকলোবিলাক বাইক আপোনালোকে ফ্লিপকাৰ্টৰ পৰা ক্ৰয় কৰিব পাৰিব বুলি খবৰ ওলাইছে এতিয়া ফ্লিপকাৰ্টৰ পৰা আমিতো আজিকালি সবেই অৰ্ডাৰ কৰিব পাৰোঁ ফ্ৰিজৰ পৰা ধৰি ৱাশ্বিং মেচিনৰ পৰা ধৰি গিজাৰৰ পৰা ধৰি আমাক যি বস্তুৱেই লাগে খোৱা খাদ্য পৰ্যন্ত সকলোবিলাক আমি আজিকালি ফ্লিপকাৰ্টৰ পৰা বজাৰ কৰিব পাৰোঁ এতিয়া খবৰ ওলাইছে যে ফ্লিপকাৰ্টে বোলে এতিয়া আপোনাৰ বাজাজৰ সকলোবিলাক বাইক ডেলিভাৰ কৰিব বুলি জনাইছে আপোনালোকে অনলাইনত এতিয়া বাজাজৰ বাইক লাভ কৰিব তো বন্ধু বান্ধৱীসকল এতিয়া বাজাজৰ যিবিলাক নেকি ডিলাৰ আছে তো ডিলাৰবিলাকৰ কি হ'ব মই সেইটোহে বুজি পোৱা নাই এটা কাৰণ চাওক ফ্লিপকাৰ্ট এমেজন এইবিলাকেতো বাম্পাৰ অফাৰ দি দিব মানুহক তো মোবাইলৰ আগতে যিবিলাক নেকি ধৰি লওক আপোনাৰ ইলেক্ট্ৰনিক বিজনেছটো আছিলে সেইটো এনেকুৱা ধৰণৰ আছিলে আগতে আপোনাৰ কি হয় ইলেক্ট্ৰনিক দোকানীজনে মন মৰ্জিমতে দাম লৈ লয় এতিয়া আপোনালোকে এটা মোবাইলে বজাৰত কিনিবলৈ যাবচোন মোবাইলটোৰ দাম যদি MRP যদি 18,000 টকা থাকে তেতিয়া সেই মোবাইলটো অনলাইনত আপোনালোকে 8,000 9,000 টকাতে পাই যায় MRP কিন্তু 18,000 আছে আকৌ কিন্তু আপোনালোকে 8-9,000 টকাত লাভ কৰে সেই মোবাইলটো তো আগতে কি কৰে দোকানীবিলাকে তেওঁলোকে 20% 25% এনেকুৱা ডিসকাউন্ট দি দিয়ে MRPৰ পৰা তো তেওঁলোকৰ তামাম লাভ হয় কিন্তু আজিকালি যেহেতু অনলাইন ওলাই গ'ল সকলোৱে অনলাইনৰ দাম চাই মোবাইল কিনিবলৈ যায় তো তাৰ ফলত তেওঁলোকে কি কৰে অনলাইনৰ প্ৰাইজতকে 1000-2000 টকা বেছি লৈ 1000 বা 500 টকা বেছি লয় আৰু মোবাইলটো দি দিব লগা হয় তো তেওঁলোকৰ প্ৰফিট কম হয় ঠিক তেনেকৈ বাইক বিলাকৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ব তো ডিলাৰ বিলাকেতো একদম প্ৰকৃত ডিসকাউন্টৰ পৰা প্ৰকৃত দামটোৰ বিষয়ে আমাক নকয় তেওঁলোকে আৰু কি হয় তেওঁলোকৰ প্ৰফিটটো ৰাখিহে বিক্ৰী কৰে তো যাহাই নেকি আপোনাৰ অনলাইনত দি দিব অনলাইনতো বাম্পাৰ অফাৰ দিব ফ্লিপকাৰ্টে তো তেতিয়া কি হ'ব এই বাজাজ ডিলাৰবিলাকৰ তো এইটো ভাবিহে বৰ্তমান বেয়া লাগিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে শাওন মাহৰ প্ৰথমটো সোমবাৰ তো আজিৰে পৰা বলবম যাত্ৰা কৰিব আজিৰে পৰা শিৱক আৰাধনা কৰিব তো খবৰ ওলাইছে যে এতিয়া ইউপিৰ পাছত উত্তৰাখণ্ডত এতিয়া এটা নিয়ম বনাইছে উত্তৰাখণ্ডৰ এতিয়া ৰাজপথত যিবিলাক নেকি দোকান থাকিব যিবিলাক নেকি আপোনাৰ ফলমূলৰ দোকান থাকিব সকলোবিলাকতে তাত মালিকজনৰ নাম লিখি ৰাখিব বুলি জনাইছে তেখেত হিন্দু হয় নে মুছলিম হয় তো সেইটো যাতে আইডেন্টিফাই কৰিব পাৰে তো তাৰ কাৰণে এতিয়াৰে পৰা মালিকজনৰ নাম লিখি ৰাখিব লাগিব ইউপিৰ পাছত এতিয়া উত্তৰাখণ্ডত এই নিয়মটো বনাই দিছে তো আজিৰ পৰা কিছুদিন আগত ইউপিত বনাইছিলে এই নিয়মটো ইউপিৰ ৰাজপথৰ যিমানবিলাক দোকান থাকিব দোকানবিলাকত আপোনাৰ মালিকজনৰ নামটো লিখিবৰ কাৰণে তাত বাধ্যতামূলক কৰিছিলে এতিয়া ইউপিৰ পাছত উত্তৰাখণ্ডত এই নিয়মটো বাধ্যতামূলক কৰিছে তো আপোনালোকৰ বাৰু এই নিয়মটো জানি কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাব তো মোৰ মতে এক প্ৰকাৰে কবলৈ যদি যাওঁ এইটো অকনমান বেয়া কৰিছে আৰু এক প্ৰকাৰে যদি আপোনালোকক কবলৈ যাওঁ তেন্তে যিসকল নেকি মুছলিম তেওঁলোকেতো ভয় কৰিব লাগে কিয় নাম লিখিবৰ কাৰণে বিজনেছ যেহেতু কৰিছে তেওঁলোকে যদি হটত বিজনেছ কৰিছে মানে হট পথত বিজনেছ কৰিছে মোৰ মতে নাম লিখিব লগাত ভয় কৰিবলগীয়া একো কথা নাথাকে বাকি আৰু এক প্ৰকাৰ ক'বলৈ গ'লে কিয়নো কৰিব লাগে এই নিয়মটো নকৰিলতো একো নাই নে কি কয় আপোনালোকে কমেন্ট কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা খবৰ ওলাইছে দিল্লী নিচিনা এখন মহানগৰীত বোলে ডেইলি হেনো 700ৰো অধিক সাইবাৰ এটেক হয় বুলি জনাইছে প্ৰতিদিন প্ৰায় 1700তকৈও অধিক আপোনাৰ সাইবাৰ এটেকৰ কেছ ৰুজু হয় বুলি জনাইছে ডেইলি 1700তকৈও অধিক সাইবাৰ এটেকৰ কেছ এটা সাইবাৰ এটেক কোনবিলাক ধৰি লওক আপোনালোকৰ বেংকৰ পৰা কোনোবাই পইচা লৈ গুচি গ'ল আপোনালোকৰ লগত কোনোবাই স্কেম কৰিলে তো সেইবিলাক সাইবাৰ ক্ৰাইমৰ অধীনত পৰে তো হেনেকুৱা সাইবাৰ ক্ৰাইম প্ৰত্যেক দিনেই দিল্লীত বোলে 700তকৈও অধিক সংঘটিত হয় বুলি জনাইছে আৰু ডেইলি 1700তকৈও অধিক বেছি কেছ যায় থানালৈ যে মোৰ এনেকুৱা হ'ল মোৰ তেনেকুৱা হ'ল
গতিকে আপোনালোকে ভাবক তো দিল্লী মহানগৰীত কি হৈ আছে বৰ্তমান সময়ত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ছিকিমৰ পৰা আমাৰ অসমৰ ওচৰীয়া এখন ৰাজ্য ছিকিমৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে আমাৰ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে AI যান-বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি দিছে এতিয়া ছিকিমত কোনো ধৰণৰ ট্ৰেফিক পুলিচ নাথাকে ছিকিমৰ ট্ৰেফিক লাইটত এতিয়াৰে পৰা কোনো মেনুৱেলি ট্ৰেফিক কন্ট্ৰোল নকৰে এতিয়া AI ৰ জৰিয়তে ট্ৰেফিক কন্ট্ৰোল কৰা হ'ব এতিয়া AI ৰ জৰিয়তে চালানো কটা হ'ব বুলি জনাইছে ছিকিমত মানে সাপোজ যেনিবা আমাৰ আগতে কি হয় আপোনাৰ কোনোবা এজন মানুহে কম্পিউটাৰৰ ওচৰত বহি থাকে তেওঁলোকে সিসি কেমেৰাত চাই যে কোনটো সাইডে বেছিকৈ আপোনাৰ মানুহৰ ভিৰ লাগি আছে সেইটো সাইডে আপোনাৰ গ্ৰীন সিগনেল দি দিয়ে যেটো সাইডে নেকি মানুহ কম আছে সেই সাইডে ৰেড সিগনেল দি মানুহবিলাকক ৰখাই দিয়ে এইটো হৈ গ'ল ট্ৰেফিকৰ আগতে নিয়ম বা টাইম থাকে যে ইমানটো টাইম এইফালে যাব সিমানটো টাইম সেইফালে যাব এনেকুৱা ধৰণৰ নিয়মবিলাক থাকে তো এইবিলাক মেনুৱেলি কৰা হয় এতিয়াৰে পৰা কি হ'ব আপোনাৰ AI কৰিব AI আপোনাৰ গোটেই ৰাস্তাটো পৰ্যবেক্ষণ কৰি থাকিব যে কোনফালে মানুহ বেছি হৈছে যেফালে মানুহ বেছি হৈছে সেইফালে গ্ৰীন সিগনেল দি দিব যেফালে কম আছে সেইফালে ৰেড সিগনেল দিব কোনোবাই যদি আকৌ তাৰ মাজতে কি কয় আপোনাৰ ৰেড সিগনেল থকা ফালে যদি কোনোবাই ট্ৰেফিক ৰুল ভংগ কৰি দিয়ে তো তেখেতৰ নাম্বাৰ প্লেটখন AI কেপচাৰ কৰি তেখেতৰ নামত এখন অনলাইন চালান পঠাই দিব একদম ফুললি মানে অনলাইন ফুললি অটোমেটিক সিস্টেম কৰিছে এতিয়া ছিকিমত তো আমাৰ অসমতো বাৰু এই নিয়মটো কৰিব লাগে নে মোৰ মতেতো 100% ডেফিনেটলি 1,00,000% কৰিব লাগে এনেকৈ হোৱা কিছুমান আমাৰ অসমত অভদ্ৰ ড্ৰাইভাৰ আছে ন আপোনাৰ যিডাল নেকি জেব্ৰা ক্ৰছিং যে আছে জেব্ৰা ক্ৰছিং তো সেই জেব্ৰা ক্ৰছিংডাল পাৰ হৈ গৈ তেওঁলোকে মানে আৰু কি কম মানে আপোনাৰ ট্ৰেফিক লাইটৰ ওচৰত গৈ ৰখেগে মানে অভদ্ৰ কিছুমান ড্ৰাইভাৰ আছে তো এই ড্ৰাইভাৰবিলাকক মানে অকণমান হেকা লগাবৰ কাৰণে মোৰ মতে AI সিস্টেম কৰি দিব লাগে আপোনাৰ পুলিচ প্ৰশাসনে অকণমান কিছু ক্ষেত্ৰত ৰেহাইও দি দিয়ে চিনাকি মানুহ থাকে ছাৰ মোক যাবলৈ দিয়ক না তো এনেকৈ কৈ দিয়াৰ ফলত হ'ব যা চিনাকি থাকে যা বুলি কৈ পঠাই দিয়ে তো AI তো সেইবিলাক নেমানে আৰু যে AI মই আপোনাৰ চিনাকি মোক ৰেহাই দিয়ক এইবিলাকতো নকয় না ডাইৰেক্ট চালান কাটি দিব তো মোৰ মতে এই সিস্টেমটো কৰিয়ে দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নাওবৈচা সমষ্টিৰ পৰা খবৰ ওলাইছে নাওবৈচা সমষ্টিৰ APDCLৰ অফিচৰ পৰা আজিৰ পৰা 2 দিন মান আগত এটা ঘটনা সংঘটিত হৈছিল নাওবৈচাত এজন 60ৰ ওপৰৰ বৃদ্ধই কাৰেণ্টৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ ফলত সেই বৃদ্ধগৰাকীৰ লগত নাওবৈচা সমষ্টিৰ SDO গৰাকীয়ে বিৰাটেই বেয়া ব্যৱহাৰ কৰিছিল নাওবৈচাৰ SDO গৰাকীয়ে বিৰাটেই বেয়া ব্যৱহাৰ কৰিছিল তাৰ পিছত গোটেই ভিডিঅটো সবফালে ভাইৰেল হ'ল ময়ো আপোনালোকক খবৰত জনাইছিলোঁ এতিয়া সেই মহিলা গৰাকীৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তদন্তৰ ঘোষণা কৰিছে বুলি জনাইছে পা মজাটো মোৰ মতে বিৰাট ভাল কাম কৰিছে হাততালি এটা হ'বই লাগে সেলুট এটা হ'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তো এই যিবিলাক নেকি আপোনাৰ অফিচাৰবিলাক আছে ন তেওঁলোকৰ ঘৰত মাক বাপেক আছেনে নাই নাজানো নে তেওঁলোকে আপোনাৰ সেই জন্ম হওঁতে সোণৰ চামুচ লৈ জন্ম হৈ আহিছিলে তেওঁলোকেহে জানে তেওঁলোকৰ যেনেকৈ আপোনাৰ সেই মানে ক'ৰবাত কিবা EMI পেণ্ডিং নহয় এনেকুৱা ব্যৱহাৰ কৰে তেওঁলোকৰ যে ক'ৰবাত ধাৰ নাথাকেই মানে এনেকুৱা ব্যৱহাৰ কৰে তেওঁলোকৰ ওচৰলৈ যাব তেওঁলোকে মানে মাতেই নিদিয়ে বাপৰে বা তেওঁলোকৰ লেভেল কি চাবা তো ঠিক কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া একদম সেলুট দিছোঁ তো এনেকুৱা ধৰণৰ যদি কামবিলাক কৰে অফিচাৰবিলাকক যদি এনেকুৱাকৈ মানে আপোনাৰ দি থাকে ন পানিছমেণ্টটো মোৰ মতেতো প্ৰত্যেক বছৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভোট দিম নে কি কয় আপোনালোকে কমেণ্ট এটা কৰি জনাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পলিটিক্সৰ লগত জড়িত এটা খবৰ ওলাইছে বিজেপি পাৰ্টিৰ পৰা খবৰ ওলাইছে যে বিজেপি পাৰ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আগষ্টৰ 8-9 তাৰিখে আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰিব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল আমাৰ অসমত বৰ্তমান বিজেপিৰ ভেটি অকণমান ক'বলৈ গ'লে লুজ হৈছে বুলি ক'ব পাৰি যিসকল নেকি পুৰণি বিজেপি আপোনাৰ কৰ্মকৰ্তা আছে তেওঁলোকে বৰ্তমান বিজেপিৰ কৰ্মকৰ্তাসকলৰ ওপৰত মানে ক্ষুণ্ণ হৈছে যাৰ কাৰণে নেকি তেওঁলোকে বিজেপি দল এতিয়া ত্যাগ কৰিছে তো বন্ধু বান্ধৱীসকল বিজেপিক যদি আপোনালোকে ভাল পায় তো আপোনালোক যদি বিজেপি পাৰ্টিৰ মানুহ হয় তেন্তে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিবা এটা সাজেশন দি দিয়ক যে তেওঁলোকৰ কাৰণে কি কৰিলে ভাল হয় কি কৰিলে বিজেপি পাৰ্টিটো বাচি থাকিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে বিধানসভা নিৰ্বাচনৰ লৈ প্ৰায় 1.5 বছৰমান আছে তো বিধানসভা নিৰ্বাচন নহওঁতেই বা বিধানসভা নিৰ্বাচন নাপাওঁতেই আমাৰ অসমৰ মুখ্যমন্ত্ৰী তাৰ লগে লগে বৰ্তমানৰ শাসকীয় দলৰ মুখত
হিন্দু আৰু মুছলিম এই দুটা শব্দ প্ৰায় সঘনাই আমি এতিয়া শুনিবলৈ পাইছোঁ তো ইয়াৰ প্ৰত্যুত্তৰ দি মানে ইয়াৰ উত্তৰ দি গৌৰৱ গগৈয়ে কৈছে যে 1.5 বছৰেই কেৱল আপোনালোকে অসমত আৰু হিন্দু মুছলিম শুনিব আৰু 1.5 বছৰ পাছত আপোনালোকে আমাৰ অসমত হিন্দু মুছলিম শুনিবলৈ নাপায় এই হিন্দু মুছলিম ৰাজনীতি আমাৰ অসমত সম্পূৰ্ণৰূপে শেষ হৈ যাব বুলি কৈছে গৌৰৱ গগৈয়ে কোৱা অনুসৰি 2026 চনত বিজেপিৰ গাদী উফৰিব আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ঝাৰখণ্ডৰ পৰা এইবাৰ ঝাৰখণ্ডত আৰক্ষীৰ ওপৰত লাঠিচালনা কৰে বুলি খবৰ ওলাইছে আমাৰ অসমত হয়তো আপোনালোকে এনেকুৱা ধৰণৰ খবৰ এতিয়ালৈকে শুনা নাই খবৰ ওলাইছে যে ঝাৰখণ্ডৰ ৰাঁচীত মানে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এই ঘটনা সংঘটিত হৈছে বুলি জনাইছে দৰমহা বৃদ্ধিৰ দাবীত মুখ্যমন্ত্ৰীৰ বাসভৱনত প্ৰতিবাদ কৰিছিল সহকাৰী আৰক্ষী জোৱানসকলে আৰু তাৰ পাছত নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীসকলে লাঠিচালনা কৰে সহকাৰী আৰক্ষী জোৱানৰ ওপৰত মানে সাপোজ আপুনি আৰু মই একেলগতে কাম কৰোঁ আপুনি যেনিবা মোতকৈ অকণমান ওপৰ লেভেলৰ মই যেনিবা আপোনাৰ কেনিবা তলৰ লেভেলৰ মই দৰমহা বঢ়াবৰ কাৰণে আন্দোলন কৰিলোগে দুয়োজনে অন্য দিনাখনৰ একেখন কাঁহীতে ভাত খাওঁ তো সেইদিনাখন দায়িত্বত থকাৰ কাৰণে আপুনি মোক মাৰধৰ কৰিছে মানে বাম্পাৰ পিটন দিছে তো তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মাতৃ পিতৃ বন্দনা যি নেকি ছুটি প্ৰদান কৰা হয় অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত তো তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে পিতৃ মাতৃ বন্দনাৰ বাবে বছৰেকত যি নেকি সুকীয়াকৈ 2 দিন বন্ধ দিয়া হয় অসমৰ চৰকাৰী চাকৰিয়ালসকলক তো ইয়াৰ বিৰোধিতা কৰিছে বিধায়ক অতুল বৰা ডাঙৰীয়াই বিজেপি বিধায়ক অতুল বৰা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ লিখি তেখেতে খুব প্ৰকাশ কৰিছে আৰু তেখেতে কৈছে যে এই যি নেকি 2 দিন বন্ধ দিয়া হয় বছৰেকত এইটো সমৰ্থনযোগ্য নহয় বুলি কৈছে আৰু তেখেতে কোৱা অনুসৰি এই বন্ধটো উঠাই দিব লাগে বুলি জনাইছে তো বন্ধু বান্ধৱীসকল আপোনালোক যদি এজন চৰকাৰী চাকৰিয়াল তেন্তে এই বন্ধটি যদি উঠাই দিয়ে আপোনালোকৰ কাৰণে তো আপোনালোকে ভাল পাব নে বেয়া পাব অবিয়াসলি আপোনালোকে বেয়া পাব কোটমৰ চৰকাৰী চাকৰিয়ালে বন্ধ নিদিলে ভাল পায় তেওঁলোকেতো বন্ধ দিলেই ভাল পায় আৰু নহয় জানো তো বন্ধুসকল কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত আকৌ এবাৰ অমৃত বৃক্ষ আন্দোলন হ'বলৈ গৈ আছে প্ৰথমবাৰ প্ৰায় 1 কোটি নে কিমান গছপুলি ৰোপণ কৰি এটা ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে আমাৰ অসমে ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিলে অমৃত বৃক্ষ আন্দোলন কৰি এতিয়া আকৌ এবাৰ অমৃত বৃক্ষ আন্দোলন হ'বলৈ গৈ আছে আমাৰ অসমত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে অমৃত বৃক্ষ আন্দোলনত যি নেকি গছপুলি ৰোপণ কৰিছিলে তাৰে 90% গছপুলি জীৱিত আছিলে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছে ইয়াৰ ফলত আমাৰ পৰিৱেশৰ যথেষ্ট পৰিমাণৰ বাতাবৰণৰ কাৰণে ভাল হ'ব তো আমি আকৌ এবাৰ অমৃত বৃক্ষ আন্দোলন কৰিব লাগে তো ইয়াৰ প্ৰত্যুত্তৰ দি আপোনাৰ দেৱব্ৰত শইকীয়া মানে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা দেৱব্ৰত শইকীয়াই মানে এইটো এটা প্ৰত্যাহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতে কৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি নেকি অমৃত বৃক্ষ আন্দোলনত 90% গছপুলিয়ে জীৱিত আছে বুলি তেখেতে কৈছে তো তেখেতে কৈছে যে 90% গছপুলিটো বাদে 5% গছপুলিও বৰ্তমান জীৱিত অৱস্থাত নাই বুলি জনাইছে তো বন্ধু বান্ধৱীসকল মানুহৰ ঘৰে ঘৰে যিবিলাক গছপুলি ৰৈছিলে তো সেইবিলাকেই হয়তো জীৱিত অৱস্থাত আছে থাকে বাকী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যে ক'ৰবাত ৰুইছিলে গছ এডোমমান একেলগতে তো সেইখিনিৰ কেৱল 5% গছহে জীৱিত আছে বুলি কৈছে বাকী 95% গছেই মৰি গৈছে বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কা আন্দোলনৰ ওপৰত তো কা আন্দোলনৰ বিষয়টো আপোনালোকৰ নিশ্চয় চাগে মনত আছেই এতিয়া কা আন্দোলনৰ যি নেকি 5 জন লোক শ্বহীদ হৈছিলে আমাৰ অসমৰ সন্তানৰ শ্বহীদ হৈছিলে তো সেই সন্তান কেইজনৰ শ্বহীদৰ আপোনাৰ উচিত তদন্তৰ বাবে তো গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ এখন পত্ৰ লিখে আৰু তেখেতে কৈছে যে যি নেকি কা আন্দোলনৰ নামত 5 জন যুৱকক হত্যা কৰা হৈছিলে তাৰ তদন্তৰ লাগে বুলি জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াই তো বন্ধু বান্ধৱীসকল কা আন্দোলনৰ কথা মনত পৰিলে সেই 5 জন ডেকাৰ কথা কিন্তু বিৰাটেই মনত পৰে যি কেইজন ডেকাক নেকি আপোনাৰ হঠাতে গুলিয়াই আপোনাৰ মাৰি পেলাইছিলে তো ভাবক আপোনালোকৰ যি কেইজন যুৱকে নেকি আপোনাৰ আন্দোলন কৰিব আহিছিলে তেওঁলোকৰ হাতত না অস্ত্ৰ আছিলে না লাঠি আছিলে না জোং আছিলে আনফালে আপোনাৰ অসম আৰক্ষীৰ ওচৰত আছিলে অস্ত্ৰ
তো তেওঁলোকক হঠাতে মাৰি দিলে, গুলীচালনা কৰি দিলে। এতিয়া আৰক্ষীকো আমি দুখ দিব নোৱাৰোঁ, তেওঁলোকলৈ অৰ্ডাৰ আহিছে, তেওঁলোকে সেই অৰ্ডাৰ মৰ্মে তেওঁলোকে আপোনাৰ ফায়াৰিং কৰিব লগা হৈছে। গতিকে যিবিলাক নেকি আপোনাৰ বিষয়ববীয়া আছে, তেওঁলোকৰোতো ল'ৰা ছোৱালী আছে, তেওঁলোকে এটলিষ্ট ভাবি চাব লাগে যে তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগতো যদি কোনোবাই তেনেকুৱা ধৰণৰ কৰে তো তেওঁলোকৰ কেনেকুৱা লাগিব বাৰু। তো মোৰ মতে এইবিলাক অকণমান ভাবি চাব লাগে। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত। এফালে আমাৰ অসমৰ ঋণৰ বোজা বাঢ়িছে, এফালে বৃদ্ধি হৈছে আমাৰ অসমত নিবনুৱাৰ সংখ্যা। তো সেই সময়তে খবৰ ওলাইছে যে বিজেপিৰ সহপ্ৰভাৰী হিচাপে সঘনে এতিয়া ঝাৰখণ্ডলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ যাব বুলি জনাইছে। মানে এক প্ৰকাৰে তেখেতে পাৰ্টিৰ কামত ঝাৰখণ্ডলৈ এতিয়া সঘনাই যাব বুলি জনাইছে আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ভ্ৰমণৰ নিৰাপত্তাজনিত ব্যয় বহন কৰিব এতিয়া অসম চৰকাৰে। মানে তেখেতে যে ঝাৰখণ্ডলৈ যাব তাৰ কাৰণেতো তেখেতক খৰচা লাগিব ন। তো তেখেতে ইয়াৰ পৰা ফ্লাইটত গ'ল, ফ্লাইটৰটো টিকটৰ পইচা আছে, তেখেতেতো অকলে নাযায়, তেখেতৰ লগত মানুহ যাব, তেখেতক খোৱা বোৱা থকা মেলা ছিকিউৰিটি সকলোবিলাকৰ খৰচা আছে। তো এই সকলোবিলাক খৰচা এতিয়া অসম চৰকাৰে কৰিব বুলি কৈছে। এতিয়া একাংশ লোকে এই ঘটনাটোৰ প্ৰতিবাদ কৰিছে, এই ঘটনাটোৰ আপোনাৰ বিৰোধিতা কৰিছে। এই কাৰণে বিৰোধিতা কৰিছে কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে পাৰ্টিৰ কামতহে যাব ঝাৰখণ্ডলৈ, তেখেতে অসমৰ কামত নাযায়। গতিকে পাৰ্টিৰ কামত যাওঁতে তেখেতে কিয় অসমৰ টকা খৰচা কৰিব বুলি একাংশ লোকে উভতি ধৰিছে। এতিয়া তেখেত আৰু ৰজা মানে ক'বলৈ গ'লে মেইন মানুহ আৰু তেখেতকনো কোনে আৰু উভতি ধৰিব, তেখেতেনো কাৰ কি কৰিব। বাকী সেই তেনেকুৱা ধৰণৰ কথা আৰু বাকী যি কি নহওক আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত লগ কৰাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ, জয় অসম।